নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত বিশিষ্ট কণ্ঠশিল্পী ৰশ্মিৰেখা বৰুৱা কাকতিৰ এটি মন পৰশা গীত এছাতি বলিয়া বা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভমুক্তি দিয়া হয়। নিউজ নর এক বিশেষ প্ৰতিবেদন। যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত বিশিষ্ট শিল্পী ৰশ্মিৰেখা বৰুৱা কাকতিৰ এটি মন পৰশা গীত এছাতি বলিয়া বা এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে শুভমুক্তি দিয়া হয়। সুললিত কণ্ঠস্বৰেৰে সংগীতপ্ৰেমীৰ অন্তৰত পুলক জগাই তোলা যোৰহাটৰ জনপ্ৰিয় সংগীত শিল্পী ৰশ্মিৰেখা বৰুৱা কাকতিৰ কণ্ঠত এইবাৰ মুক্তি লাভ কৰিছে এছাতি বলিয়া বা নামৰ গীতটিয়ে। দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এই গীতটিৰ শুভ উন্মোচন কৰে অনতাৰ শিল্পী মিনু বৰুৱাই। ভালে কেইগৰাকী সাংস্কৃতিক প্ৰেমীৰ উপস্থিতিত শুভ উন্মোচনী অনুষ্ঠানটিত এই নতুন গীতটিৰ সৈতে জড়িত কেইবাগৰাকী কলাকুশলীক পৰিচয় কৰি দিয়া হয়। ৰিদম ষ্টুডিঅ'ত বাণীবন্ধন কৰা গীতটিৰ কথা পি বৰুৱা আৰু সুৰ ৰশ্মিৰেখা বৰুৱা কাকতিৰ। সংগীতপ্ৰেমীৰ মাজত অতিকৈ পৰিচিত এইগৰাকী কণ্ঠশিল্পীৰ সুমধুৰ কণ্ঠস্বৰেৰে গীতটোত প্ৰধানকৈ নাৰী এগৰাকীৰ মনৰ অনুভৱবোৰ ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। উল্লেখযোগ্য যে এই শ্ৰব্য গীতটোত এটি ভিডিঅ' ইতিমধ্যে দৰ্শকৰ বাবে সাজু কৰি তোলা হৈছে। পূৰ্বতেও কেইবাটাও গীত বাণীবন্ধনেৰে সংস্কৃতিৰ প্ৰেমীৰ মাজলৈ আগবঢ়োৱা বিপুল সমাদৰ লাভ কৰা ৰশ্মিৰেখা বৰুৱা কাকতিৰ এছাতি বলিয়া বা গীতটিও সংগীতপ্ৰেমীৰ মৰম বুটলিবলৈ সক্ষম হ'ব বুলি খুবেই আশাবাদী সংগীতপ্ৰেমী শিল্পীগৰাকী। এছাতি বলিয়া বা গীতৰ কথা পি বৰুৱা, সুৰ মোৰ আৰু কণ্ঠ, তাত নৃত্যাংশত সহায় কৰিছে চেতনা বৰগোহাঁই আৰু গীতটিত সংগীত কৰিছে আমাৰ ৰিদম ষ্টুডিঅ' মৰিয়নি মনদ্বীপ মাজুলী। আৰু গীতটিৰ লগত জড়িত সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু মোৰ বিশ্বাস মোৰ আশা অসমবাসী ৰাইজে গীতটি আদৰি ল'ব আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ গীতটিৰ জৰিয়তে। গীতটোৰ কথা বিষয়বস্তু কি জনাব নেকি? প্ৰতিগৰাকী নাৰীৰ মনৰ ভাৱ এটা খুব সুন্দৰ এটা প্ৰেমৰ গীত বুলিয়ে ক'ব লাগিব। প্ৰতিগৰাকী নাৰীৰ যি অনুভৱ গীতটোত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি গীতটি শুভ উদ্বোধন কৰিছে আমাৰ অনাতাঁৰ শিল্পী শ্ৰদ্ধাৰ মিনু বৰুৱা বাইদেউ আৰু মোহন বীণাৰ বাদক চিন্ময় ভট্টাচাৰ্য, অনাতাঁৰ শিল্পী মন্দিৰা ভট্ট আৰু আমাৰ ভৱ গোস্বামী ছাৰ, তেনেকৈ বহু কিছুমান ব্যক্তিৰ উপস্থিতিত আজি গীতটি উন্মোচন কৰা হ'ল। কৰিছোঁ আগতে তেনেকৈ আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত, আধুনিক গীত, লোকগীত এনেকৈ অসমবাসী ৰাইজলৈ মই আগবঢ়াই আছোঁ আৰু যথেষ্ট মৰম পাইছোঁ আৰু ভাবিছোঁ এই গীতটিও আপোনালোকে আদৰি ল'ব। অসমৰ পটভূমিত আপুনি এনেদৰে গীত শুভ উন্মোচন ৰাইজলৈ আগবঢ়াই দিছে। আপোনাৰ ইয়াৰ পিছত কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনা নথকা নহয়, পৰিকল্পনা আছে। চাওঁ কিমান দূৰ প্ৰতিফলিত কৰিব পাৰোঁ, চেষ্টা কৰিম। গীতটো এটা কলি আপোনাৰ গাই দিব লাগিব আপোনাৰ মুখে দৰ্শকৰ আঁকি দিলা দুনয়নত অযুত সপোন, সানি দিলা দুগালত উতলা ফাগুন। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।